নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 12 আগষ্ট, মাজত মাত্ৰ এটা দিন বাকী আছে। তাৰ পিছতে ৰাজ্যৰ লাখ লাখ মহিলাই একাউণ্টত 1250 টকাকৈ প্ৰদান কৰা হ'ব। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে মহিলাগোটৰ একাউণ্টত 10,000কৈ টকা প্ৰদান কৰা হ'ব। 15 আগষ্টৰ পিছদিনাই মহিলাসকলৰ একাউণ্টত পোনপটীয়াকৈ 10,000কৈ টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ চৰকাৰী ঘৰ আবেদন কৰা প্ৰতিজন ব্যক্তিৰ বাবে এটা ভাল খবৰ। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে তেনে ক্ষেত্ৰত 2 দিনৰ ভিতৰতে আপোনাৰ বাবে চৰকাৰে নতুনকৈ তালিকা প্ৰকাশ কৰিব। তালিকাত নাম থাকিলে আপুনি লাভ কৰিব চৰকাৰী ঘৰৰ সুবিধা, লগতে নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজি আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। নিৰ্বাচন আয়োগৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰিছে ৰাহুল গান্ধী। দেশবাসীক প্ৰবঞ্চনা কৰিছে নিৰ্বাচন আয়োগে। এখন দুখন নহয় বহু আসনত সংঘটিত কৰিছে ভোট চুৰি বুলি কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে ৰাহুল গান্ধীয়ে। নিৰ্বাচন আয়োগৰ বিৰুদ্ধে এই যুঁজখন ৰাজনৈতিক নহয়। নিৰ্বাচন আয়োগৰ বিৰুদ্ধে এই যুঁজ হৈছে সংবিধান গণতন্ত্ৰ ৰক্ষাৰ যুঁজ। ভোট চুৰি সন্দৰ্ভত আমাৰ হাতত আছে উপযুক্ত প্ৰমাণ বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। নিৰ্বাচন আয়োগে সঠিকভাৱে পালন কৰিব পৰা নাই দায়িত্ব। সংবিধান ৰক্ষাৰ বাবে অব্যাহত থাকিব আমাৰ যুঁজ। সোমবাৰে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে এনডিএ মিত্ৰজোঁটৰ সাংসদে সাব্যস্ত কৰিছিল প্ৰতিবাদৰ মাজতে ৰাহুল গান্ধীসহ আটক হৈছিল কেইবাজনো সাংসদক। ৰাহুল গান্ধীয়ে আনিছিল বিজেপিৰ ভোট চুৰি কৰি নিৰ্বাচন জয় হোৱাৰ অভিযোগ। নিৰ্বাচন আয়োগৰ তৰফৰ পৰা বিৰুদ্ধে পুনৰ সৰব হৈ পৰিছে ৰাহুল গান্ধী। হয় বন্ধু-বান্ধৱীসকল, নিৰ্বাচন আয়োগৰ বিৰুদ্ধে যিকেইটা অভিযোগ উত্থাপিত কৰিছে ৰাহুল গান্ধীয়ে, ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিহাৰৰ দৰে অসমতো SIR পূৰ্ণ সমৰ্থন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ভোটৰ তালিকাত সংশোধন হ'লেহে বিসংগতিপূৰ্ণ ভোটাৰ তালিকা হ'ব অসমত। মৃত্যু হ'লে বা বিয়া হৈ গ'লেও ভোটাৰ লিষ্টৰ পৰা নাম নাকাটে একাংশই। এনেবোৰ স্থানত সেইবাবে 100% হয় ভোটদানৰ হাৰ। SIR আহিলে দূৰ হ'ব অসমৰ ভোটাৰ তালিকাত থকা এনে বহু বিসংগতি। ভোটাৰ নামৰ লগতে আধাৰ সংযোগ কৰিলেই নোহোৱা হ'ব সমস্যা। SIRক লৈ বিৰোধী সোচ্চাৰ হৈ থকাৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তাৎপৰ্যপূৰ্ণ মন্তব্য। ৰাহুল গান্ধীয়ে SIR বিৰোধিতা কৰিছে, কিন্তু নিজেই নাজানে তেওঁ বিচাৰিছে কি। তেওঁ নিৰ্বাচন আয়োগক ভোটাৰ আধাৰ সংযোগৰ পৰামৰ্শহে দিব লাগিছিল। EVMৰ গুলি নুফুটোৱাৰ বাবে নতুন গুলি ফুটাবলৈ বিচাৰিছে ৰাহুল গান্ধীয়ে। বিহাৰৰ দৰে অসমতো SIRক পূৰ্ণ সমৰ্থন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু-বান্ধৱীসকল, SIRক লৈ যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, উচ্ছেদৰ দাবীৰে শিৱসাগৰত তীব্ৰ প্ৰতিবাদ। ৰাজপথলৈ ওলাই আহিল শ শ জনতা। আহোম সেনা আৰু জয়া বাহিনীয়ে কঁপাইছে ৰাজপথ। সত্ৰৰ লগতে শিৱসাগৰৰ ঐতিহাসিক কীৰ্তিচিহ্নৰ ঐতিহ্য আছে বুলি মন্তব্য কৰিছে যমুনা ঐতিহাসিক শিৱসাগৰৰ প্ৰাণকেন্দ্ৰ। কেৱল সত্ৰ বেদখলৰ ভূমিত উচ্ছেদ কৰিলেই নহ'ব, শিৱসাগৰৰ সকলো বেদখল ভূমিত কৰিব লাগিব উচ্ছেদ অভিযান। যমুনাৰ পাৰত আছে বহু অন-অসমীয়া লোকসকল আৰু ইয়াক লৈ কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। হিন্দুৰ কাৰণে তেওঁলোকক উচ্ছেদ কৰা নাই নেকি? এতিয়া এনেকৈ ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে। শিৱসাগৰৰ যমুনা কেৱল এয়াই নহয়, মৰিবিল, ৰূপহীজান, ৰংঘৰৰ চৌহদ, তলতলাগড়ৰ চৌহদত চলি আছে বেদখল। শীঘ্ৰে উচ্ছেদ নকৰিলে হ'ব জংগী আন্দোলন বুলি হুংকাৰ প্ৰদান কৰা হৈছে। হয় বন্ধু-বান্ধৱীসকল, এটা বিগ আপডেট প্ৰকাশ পাইছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ভিতৰত শীঘ্ৰেই নচলে উচ্ছেদ অভিযানক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ভিতৰত উচ্ছেদ ইমান সহজ নহয়। বিটিআৰ খিলঞ্জীয়া মানুহখিনিয়ে মাটিৰ পট্টা পোৱা নাই। প্ৰথমতে খিলঞ্জীয়া মানুহক মাটিৰ পট্টা দিব লাগিব। অসমত খিলঞ্জীয়া মানুহক বসুন্ধৰাৰ জৰিয়তে পট্টা দি তাৰ পিছতে উচ্ছেদ কৰা হৈছে। ভিতৰত শীঘ্ৰেই উচ্ছেদ কৰিলে কোচ, কলিতা, ৰাভা, বড়ো, গোৰ্খা, হিন্দীভাষী, আদিবাসী, বঙালী সকলোক উচ্ছেদ হৈ যাব। যেতিয়ালৈকে মাটিৰ পট্টা প্ৰদান প্ৰক্ৰিয়া শেষ হ'ব আৰু সকলো মানুহৰ মাটিৰ অধিকাৰ পালে তেতিয়াহে সেইসকল মানুহক উচ্ছেদ কৰিব পৰা যাব। গতিকে ভিতৰত প্ৰথম কাম হ'ল মানুহক মাটিৰ পট্টা দিয়া, ইয়াৰ পিছতে দ্বিতীয় কাম হৈছে উচ্ছেদ কৰা।
BTRত শীঘ্ৰে নচলে উচ্ছেদ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই BTRবাসীলৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ জনজাতি এলেকাত বৰ্জন কৰা হৈছে জনজাতি এলেকাত প্ৰৱেশ কৰিব নোৱাৰিব দিলীপ শইকীয়াই কথাত কটা যায় কথাত বটা পায় হয় আপুনি ঠিকেই শুনিছে সমগ্ৰ অসমৰ জনজাতিৰ স্বাৰ্থৰ বিপক্ষে মন্তব্য কৰি মহা বিপদত পৰিছে দিলীপ শইকীয়া ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বাবেই হলঠেকত পৰিছে এতিয়া বিজেপি ষষ্ঠ অনুসূচিত স্বশাসিত অঞ্চলত আইন সংশোধন কৰিম বুলি মন্তব্য কৰিছিল দিলীপ শইকীয়াই ষষ্ঠ অনুসূচিত স্বশাসিত অঞ্চলত আন ঠাইৰ লোকসকলে মাটি ক্ৰয় কৰিব পাৰিব বুলি ঘোষণা কৰিছিল দিলীপ শইকীয়াই আৰু দিলীপ শইকীয়াক জনজাতিৰ বিদ্বেষী ব্যক্তি আখ্যা দিয়া হৈছে এতিয়া তাৰ বাবেই প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই ঘোষণা কৰা হৈছে সদৌ অসম ট্ৰাইবেল সংঘৰ তৰফৰ পৰা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক জনজাতি এলেকাত বৰ্জন কৰা হৈছে হয় বন্ধু বান্ধৱীসকল এটা ডাঙৰ খবৰ আহি পৰিছে আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আমি বাংলাদেশী ৰক্ষণাবেক্ষণ দিয়া নাই বুলি মন্তব্য কৰিছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাছিনাক ৰক্ষণাবেক্ষণ কোনে দিছিল প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ দিয়ক কিয় শেখ হাছিনাক দিল্লীত আশ্ৰয় দিছিল মোদীয়ে বাংলাদেশী প্ৰীতি কাৰ ওচৰত আছে এনেকুৱাকৈ কেইবাটাও ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে আমচুৰ তৰফৰ পৰা বাংলাদেশ ভাৰত স্থান দিছে প্ৰধানমন্ত্ৰীয়ে বাংলাদেশীক ভাৰতত স্থান দিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীয়ে ভালদৰে জানি লওক বাংলাদেশীক ভাৰতত স্থান দিছিল আপোনাৰ প্ৰধানমন্ত্ৰীয়ে বাংলাদেশীৰ নামত কোনো অন্যায় অত্যাচাৰ নচলিব অসমত বিলাসীপাৰা প্ৰতিবাদ স্থলীৰ পৰাই বিস্ফোৰণ মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে হয় বন্ধু বান্ধৱীসকল ৰেজাউল কৰিম চৰকাৰে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আৰু এখন যুঁজৰ হুংকাৰ দিলে আমচুৱে অসমত ধৰ্মীয় সংখ্যালঘুৰ এজন বাংলাদেশী নাই বুলি দিলে চেলেঞ্জ মাত্ৰ এজন বাংলাদেশী মুছলমান দেখুৱাই দিয়ক হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীক চেলেঞ্জ ৰেজাউল কৰিম চৰকাৰৰ মোদীৰ ভৰঘৰতে নাম্বাৰ 1 বাংলাদেশী শেখ হাছিনা হেফাজত ৰখা হৈছে আমচৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে ধুবুৰী জিলা আয়ুক্তলৈ কঠোৰ বাৰ্তা প্ৰেৰণ কৰিছে হিমন্ত বিশ্ব শৰ্মা আজীৱন মুখ্যমন্ত্ৰী হৈ নাথাকিব 20 বছৰৰ পিছত হলেও ধুবুৰী জিলা আয়ুক্তক সুপ্ৰিম কোৰ্টৰ দুৱাৰত লৈ যাব আমচুৱে 10 বছৰ পিছত অসমীয়া জাতি মিয়াই ধৰি ৰাখিব লাগিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতিয়াও ৰাতি শান্তিত শুব নোৱাৰে মানুহৰ মুখৰ ভাত কাঢ়ি লৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে 1971 পিছত যদি কোনো মানুহ আহিছে আমি নিজে বাংলাদেশলৈ পঠিয়াই দিম যিদিনাখন মুছলমানৰ ভাগ্য পৰিৱৰ্তন হ'ব মুখ্যমন্ত্ৰীৰ দৰে 50টা আহিলেও একো কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা চিৰজীৱনৰ মুখ্যমন্ত্ৰী হৈ নাথাকে মনত ৰাখক এনেকুৱাকৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে এইখন যুঁজ হ'ব চৰকাৰৰ বিৰুদ্ধে সুপ্ৰিম কোৰ্টলৈ লৈ যোৱা হ'ব কেইবাটাও ডাঙৰ মন্তব্য কৰা হৈছে হুংকাৰ আমচৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ আমচৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব আজিৰ ভিডিঅ'টো জনতাই বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিত আবেদন কৰা মহিলাসকলৰ বাবে ভাল খবৰ আগষ্ট মাহৰ পৰাই লাভ কৰিব প্ৰথম কিস্তিৰ 10,000 কোটি টকা 15 আগষ্টৰ পিছতে পোনপটীয়াকৈ সোমাব আপোনাৰ একাউণ্টত 10,000 কোটি টকা 5টা সমষ্টিৰ মহিলা একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আগষ্ট মাহত 5টাকৈ সমষ্টিৰ বাছনিভুক্ত মহিলাই লাভ কৰিব 10,000 কোটি টকা সমষ্টিভিত্তিক ধন বিতৰণৰ দিন ঘোষণা কৰা হৈছে চৰকাৰৰ ফালৰ পৰা আগষ্ট মাহত নলবাৰী জাগিৰত পাথাৰকান্দি মাৰ্কেৰিটা আৰু ধুবুৰী সমষ্টিত মহিলাই লাভ কৰিব ধনৰাশি বাছনিভুক্ত প্ৰতিগৰাকী মহিলাই লাভ কৰিব প্ৰথম কিস্তিৰ 10,000 কোটি টকা হয় বন্ধু বান্ধৱীসকল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলা উদ্যমিতা আঁচনিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে 2 দিনৰ ভিতৰতে আপোনাৰ একাউণ্টত পোনপটীয়াকৈ 10,000 কোটি টকা প্ৰদান কৰা হ'ব আৰু প্ৰতিটো সমষ্টিত 10,000 কোটি টকা প্ৰদান কৰিব বাকী সমষ্টিত প্ৰত্যেক মাহতে এনেকৈ চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰি যাব তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ আহি পৰিছে আপুনি অৰুণোদয়ৰ ধন লাভ কৰা নাই নেকি অৰুণোদয়ৰ ধন লাভ নকৰা চৰকাৰৰ ফালৰ পৰা জাননী প্ৰকাশ কৰা হৈছে আজি ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব চৰকাৰী ধন অৰুণোদয় আঁচনিক লৈ চৰকাৰৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে যদি আপুনি অৰুণোদয়ৰ ধন পোৱা নাই তেনেক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ আজি চেক কৰক আপোনাৰ বেংক একাউণ্ট যদি কিবা সমস্যা হৈছে অতি শীঘ্ৰে আপুনি চৰকাৰক জনাওক
আৰু তাৰ বাবে টোল ফ্ৰী নম্বৰ মুকলি কৰা হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 14 আগষ্টত লাখ লাখ মহিলাৰ একাউণ্টত 1250 টকাকৈ প্ৰদান কৰা হ'ব প্ৰত্যেক মাহৰ 10 তাৰিখত আগতে চৰকাৰে টকাটো প্ৰদান কৰিছিলে আৰু জুন আৰু জুলাই মাহত চৰকাৰৰ ফালৰ পৰা 14 তাৰিখে প্ৰদান কৰা হৈছে অৰুণোদয় আঁচনিৰ ধনৰাশি আৰু এই মাহৰ আগষ্টত অৰুণোদয় 2.0 আবেদন কৰা মহিলাৰ একাউণ্টত 1250 টকাকৈ প্ৰদান কৰা হ'ব অৰুণোদয় 3.0 যদি আপুনি আবেদন কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টত চৰকাৰে টকাটো প্ৰদান কৰিব কিন্তু এই মাহত নহয় সেপ্টেম্বৰৰ 17 তাৰিখে আপোনাৰ বেংক একাউণ্টত পোনপটীয়াকৈ এই টকা প্ৰদান কৰা হ'ব বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'